নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, উমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে। মাজত মাত্ৰ এটা দিন বাকী ৰৈছে। 30 ছেপ্টেম্বৰৰ পৰা অহা 30 ছেপ্টেম্বৰৰ পৰা উমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে 8টা টিমৰ মাজত, আৰু হোষ্ট কাণ্ট্ৰি হৈছে ইণ্ডিয়া। লগতে শ্ৰীলংকাতো মেচ হ'ব, কলম্বোত মেচ হ'ব, কাৰণ পাকিস্তান টিমটো যিহেতু ইণ্ডিয়ালৈ নাহে, ভাৰতলৈ নাহে। আৰু কোন কোন 8টা টিম আছে যদি চাবলৈ যাওঁ, ইণ্ডিয়া, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, বাংলাদেশ, পাকিস্তান, ইংলেণ্ড আৰু ছাউথ আফ্ৰিকা, এই 8টা টিমৰ মাজত অনুষ্ঠিত হ'ব 31 ODI মেচ অহা 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ, অৰ্থাৎ 30 ছেপ্টেম্বৰত প্ৰথমখন মেচ অনুষ্ঠিত হ'ব আৰু 2 নৱেম্বৰত ফাইনেল মেচখন অনুষ্ঠিত হ'ব নভি মুম্বাইত। আৰু ৱৰ্ল্ড কাপৰ মেচসমূহ অনুষ্ঠিত হ'ব গুৱাহাটী, ইন্দোৰ, কলম্বো, বিশাখাপট্টনম আৰু নভি মুম্বাই। এতিয়া পোনপটীয়াকৈ আমি ভাৰতৰ মেচসমূহ কেতিয়া অনুষ্ঠিত হ'ব চাওঁ আহকচোন। ভাৰতৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব 30 ছেপ্টেম্বৰ তাৰিখে। 30 ছেপ্টেম্বৰ তাৰিখে আৰম্ভণি হ'ব ৱৰ্ল্ড কাপৰ। 30 ছেপ্টেম্বৰ তাৰিখে প্ৰথমখন মেচ ভাৰতৰে আছে শ্ৰীলংকাৰ লগত গুৱাহাটীত, বৰ্ষাপাৰাত। গুৱাহাটীত হ'ব 30 ছেপ্টেম্বৰ তাৰিখে আবেলি 3 বজাৰ পৰা। তাৰপিছত ছেকেণ্ডখন মেচ পাকিস্তানৰ লগত হ'ব কলম্বোত 5 অক্টোবৰ তাৰিখে 3টা বজাৰ পৰা। থাৰ্ডখন ছাউথ আফ্ৰিকাৰ লগত বিশাখাপট্টনমত 9 অক্টোবৰত আবেলি 3টা বজাৰ পৰা। 4 নম্বৰত অষ্ট্ৰেলিয়াৰ লগত অনুষ্ঠিত হ'ব বিশাখাপট্টনমত 12 অক্টোবৰত আবেলি 3 বজাৰ পৰা। পঞ্চমখন মেচ অনুষ্ঠিত হ'ব ইংলেণ্ডৰ লগত ইন্দোৰত 19 অক্টোবৰত আবেলি 3 বজাৰ পৰা। 6 নম্বৰ মেচখন নিউজিলেণ্ডৰ লগত অনুষ্ঠিত হ'ব 23 অক্টোবৰত আবেলি 3 বজাৰ পৰা। আৰু 7 নম্বৰ মেচখন অনুষ্ঠিত হ'ব বাংলাদেশৰ লগত নভি মুম্বাইত 26 অক্টোবৰত আবেলি 3 বজাৰ পৰা। অৰ্থাৎ আটাইকেইখন মেচ ডে নাইট মেচ হ'ব। সকলোতকৈ ভাল লগা কথা যে উমেন্স ৱৰ্ল্ড কাপৰ 4-5খন মেচ কিন্তু গুৱাহাটীত অনুষ্ঠিত হ'ব, বৰ্ষাপাৰা ষ্টেডিয়ামত। আৰু তাৰে প্ৰথমখন মেচে কিন্তু ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত 30 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। তাৰপিছত যদি আমি চাবলৈ যাওঁ, 3 অক্টোবৰ তাৰিখে এখন মেচ আছে ইংলেণ্ড আৰু ছাউথ আফ্ৰিকাৰ মাজত। 7 অক্টোবৰ এখন মেচ আছে ইংলেণ্ড আৰু বাংলাদেশৰ মাজত গুৱাহাটীত। আৰু 10 অক্টোবৰ এখন মেচ আছে নিউজিলেণ্ড আৰু বাংলাদেশৰ লগত গুৱাহাটীত। আৰু আমি যদি চাবলৈ যাওঁ, ফাৰ্ষ্ট ছেমিফাইনেলখনো কিন্তু 29 অক্টোবৰত যিখন ফাৰ্ষ্ট ছেমিফাইনেল আছে, সেই মেচখনো কিন্তু গুৱাহাটীত হোৱাৰ চান্স আছে, যদিহে পাকিস্তান ছেমিফাইনেলত নাযায়। কাৰণ পাকিস্তান যদি ছেমিফাইনেলত যায়, তেতিয়াহ'লে কলম্বোত অনুষ্ঠিত হ'ব। কাৰণ পাকিস্তান যিহেতু ভাৰতত নাহে, পাকিস্তানৰ মেচসমূহ শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ'ব। আৰু ৱৰ্ল্ড কাপৰ ছেমিফাইনেল দুখন অনুষ্ঠিত হ'ব। প্ৰথমখন ছেমিফাইনেল অনুষ্ঠিত হ'ব 29 অক্টোবৰ তাৰিখে কলম্বো বা গুৱাহাটীত অনুষ্ঠিত হ'ব। ছেকেণ্ডখন অনুষ্ঠিত হ'ব 30 অক্টোবৰ তাৰিখে নভি মুম্বাইত আবেলি 3 বজাৰ পৰা ডে নাইট মেচে হ'ব। আৰু ফাইনেল মেচখন অনুষ্ঠিত হ'ব 2 নৱেম্বৰ তাৰিখে নভি মুম্বাইত। তো এয়া আছিল মহিলা ৱৰ্ল্ড কাপ, যি উমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে। মাজত মাত্ৰ এটা দিন বাকী আছে। এই বিষয়ত আজিৰ ভিডিঅ'টো আশা কৰিম এইবাৰ আমাৰ ভাৰতৰ মহিলাৰ টিমটোৱে বিশ্ব বিজয়ী হওক, যিহেতু ভাৰততে অনুষ্ঠিত হ'ব মেচসমূহ, আৰু কলম্বোতো অনুষ্ঠিত হ'ব বাৰু কেইখনমান মেচ। গতিকে আশা কৰিম ভাৰতীয় টিমটোৱে এইবাৰ বিশ্ব বিজয়ী হওক, ৱৰ্ল্ড কাপৰ খিতাপ দখল কৰক, আৰু লৈ আহিম ভাৰতীয় টিমৰ মেচসমূহৰ আপডেটবোৰ। চাই থাকিব ভিডিঅ'বোৰ ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। লগতে যিসকলে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।